Hello students, welcome to MS Learning. আজি আমি আৰম্ভ কৰিম ক্লাছ 10ৰ মেথছৰ বা গণিতৰ বৃত্ত চেপ্টাৰটোৰ 10.2 অনুশীলনীৰ 4 নম্বৰটো। এই 4 নম্বৰটো আজি আৰম্ভ কৰিম কিয় ইয়াৰ আগৰ যিবিলাক আছিল MCQ সিস্টেম আৰু ইয়াৰ আগৰ যিবিলাক আছে এইবিলাক আগৰ ভিডিঅ'ত আপলোড কৰি দিয়া হৈছে, তোমালোকে লাগিলে চাই ল'বা। এতিয়া চোৱা 4 নম্বৰটো। 4 নম্বৰটো চাবলৈ হ'লে প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল। মানে এটা বৃত্ত থাকিব, বৃত্তটোৰ ব্যাস এটা ব্যাস থাকিব, ব্যাসৰ দুমূৰত টনা যি দুডাল স্পৰ্শক থাকিব সেই দুডাল কি হ'ব সদায় সমান্তৰাল হ'ব। আৰু প্ৰথমতে আমি কি কৰিব লাগিব, এটা বৃত্ত আঁকিব লাগিব। চোৱা বৃত্তটো যদি আঁকিব বিচৰা ডাইৰেক্ট তোমালোকে কম্পাছেৰে আঁকিবা, মই এনে আঁকিছোঁ। ঠিক আছে, আৰু ইয়াৰ এটা কি আছে ব্যাস আছে। ব্যাসটোৰ দুটা মূৰত দুডাল কি আছে স্পৰ্শক আছে। এই দুটা মূৰত দুডাল স্পৰ্শক আৰু এইটো হ'ল কি ব্যাস। এইটো ধৰি লোৱা পি, এইটো কিউ, এইটো এ বি স্পৰ্শক আৰু চি ডি স্পৰ্শক আৰু এইটো হ'ল কেন্দ্ৰ অ। আমি কি জানো, যদি এইটো স্পৰ্শক হয় আৰু স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধটো কি হয় সদায় লম্ব হয়, এইটো আমি জানো 10.1 অনুযায়ী। 10.1 অনুযায়ী কি হয়, এইটো লম্ব হয়। এই দুটা হ'ল স্পৰ্শক। এতিয়া আমি কি দেখুৱাব লাগে, এইটো সমান্তৰাল এইটো দেখুৱাব লাগে। মই বেছিক হিচাপত মই বস্তুটো বুজাই দি আছোঁ যে এইটোত কেৱল তুমি 890 যদি হয়, 890 যদি হয়, তেনেহ'লে এই দুটা কি একান্তৰ অন্তকোণ সৃষ্টি কৰিছে। যদি একান্তৰ অন্তকোণ সৃষ্টি কৰিছে, গতিকে এই দুটা কি হ'ব সমান্তৰাল হৈ যাব। একান্তৰ অন্তকোণ সমান হ'লে সমান্তৰাল হয়, আৰু সমান্তৰাল থাকিলে একান্তৰ অন্তকোণবিলাক সমান হয়। ঠিক আছে, একদম ইজি। চোৱা নম্বৰ কিমান আছিল 4। চিত্ৰত কি লিখিবা যে চোৱা চিত্ৰত আমি কি লিখিম, চিত্ৰত অ কেন্দ্ৰীয় বৃত্তৰ পি কিউ ব্যাসৰ দুই মূৰত পি আৰু কিউ বিন্দুত ক্ৰমে এ বি আৰু চি ডি টনা দুডাল কি স্পৰ্শক। প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে, এইটো সমান্তৰাল এইটো, মানে এ বি এইটো সমান্তৰাল চিন চি ডি। এইটো হ'ল এবাৰ প্ৰমাণ। এতিয়া চোৱা আমি কি কৰিম, যিহেতু এইটো লম্ব এইটো লম্ব এইটো, তাৰমানে কি যিহেতু অ পি লম্ব এ বি আৰু অ কিউ লম্ব চি ডি, অ কিউ লম্ব চি ডি কি আছিল, যিহেতু স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। ঠিক আছে, গতিকে যেহেতু ব্যাসাৰ্ধৰ লম্ব, তেনেহ'লে কি হ'ব, এতেকে এই কোণবিলাক কি 90 হ'ব। তাৰমানে এই কোণ আমি লিখিম, আমি নিজামতে লিখিম যে যেহেতু আমি জানো দুটা 19, কিন্তু এইটো লিখিম আমি একান্তৰ অন্তকোণ বনাম। এংগেল অ পি বি ইকুৱেল টু কিমান ডিগ্ৰী 90 ডিগ্ৰী, নম্বৰ 1। আৰু কি হ'ব অ কিউ চি ইকুৱেল টু 90 ডিগ্ৰী, এই হ'ল নম্বৰ 2। এতিয়া চোৱা 1 and 2 ইমপ্লাইজ, এই দুটোৰ পৰা আমি কি পাম, 1 and 2 ইমপ্লাইজ কৰিলে চোৱা এইটো যদি 90 হয় এইটো 90 হয়, তেনেহ'লে দুয়োটা মিলি কি হ'ব 90 হ'ব। তাৰমানে এই কোণ আৰু এই কোণ সমান। এংগেল অ পি বি ইকুৱেল টু এংগেল অ কিউ চি। যেহেতু সমান হৈছে, এই কোণ দুটাই ইয়াত এই কোণ দুটাই বা কোণজোৰে
এই কোণ দুটাই কি সাপেক্ষে পি কিউ ছেদক সাপেক্ষে এযোৰ একান্তৰ অন্তঃকোণৰ সৃষ্টি কৰিছে। বা উৎপন্ন কৰিছে লিখিব পাৰিবা। যেহেতু একান্তৰ অন্তঃকোণ হৈছে গতিকে আমি কি লিখিব পাৰিম সো y থেকে AB সমান্তৰাল CD এইটো প্রুভ হয়ে গেল। ঠিক আছে একদম ইজি চাই লোৱা।